মুছলমানে বিৰিয়ানী খায় গৰুৰ মাংসৰ লগত। এতিয়া হিন্দু মানুহক গৰুৰ মাংস খোৱা ট্ৰেইনিং কেনেকৈ দিব তেওঁ? হয় মুছলমানে আৰম্ভ কৰিব লাগিব যে গৰুৰ মাংস নাখাওঁ, মুৰ্গীৰ মাংস খাম। নহ'লে হিন্দুৱে ক'ব লাগিব যে আমি মুৰ্গীৰ মাংস নহ'লেও হ'ব, গৰুৰ মাংস খাম। বৰ অসম বিৰিয়ানী আৰু পৰঠাক লৈ নহয়। মুছলমানে মুছলমানৰ খাদ্য খাব, হিন্দুৱে হিন্দুৰ খাদ্য খাব। কিন্তু বজাৰত বাহিৰত আমি কিটো খাদ্য খাম, যিটো সেকুলাৰ খাদ্য, যিটো হিন্দুৱে খাব পাৰিব, মুছলমানেও খাব পাৰিব। গাহৰি থাকিলে মুছলমানে নাখায়, গৰু থাকিলে হিন্দুৱে নাখায়। গতিকে তেওঁ কি ক'ব লাগিছিল যে মই এনেকুৱা খাদ্য বনোৱা ট্ৰেইনিং দিম যি নেকি হিন্দুৱেও খাব পাৰে, মুছলমানেও খাব পাৰে। মই যদি একেটা কথাই ক'লোহেঁতেন, মই কি ক'লোহেঁতেন যে আমি এটা এনেকুৱা ট্ৰেইনিং কৰিম য'ত নেকি হিন্দুৱেও খাব পাৰিব, মুছলমানেও খাব পাৰিব। তেওঁ কি ক'লে যে মুছলমানৰ খোৱাটো মই হিন্দুক খোৱা কৰিম। এইটোতো সাম্প্ৰদায়িক কথা হৈ গ'ল। মুছলমানে বিৰিয়ানী খায় গৰুৰ মাংসৰ লগত। এতিয়া হিন্দু মানুহক গৰুৰ মাংস খোৱা ট্ৰেইনিং কেনেকৈ দিব তেওঁ? হয় মুছলমানে আৰম্ভ কৰিব লাগিব যে গৰুৰ মাংস নাখাওঁ, মুৰ্গীৰ মাংস খাম। নহ'লে হিন্দুৱে ক'ব লাগিব যে আমি মুৰ্গীৰ মাংস নহ'লেও হ'ব, গৰুৰ মাংস খাম। বৰ অসম বিৰিয়ানী আৰু পৰঠাক লৈ নহয়। মুছলমানে মুছলমানৰ খাদ্য খাব, হিন্দুৱে হিন্দুৰ খাদ্য খাব। কিন্তু বজাৰত বাহিৰত আমি কিটো খাদ্য খাম, যিটো সেকুলাৰ খাদ্য, যিটো হিন্দুৱে খাব পাৰিব, মুছলমানেও খাব পাৰিব। গাহৰি থাকিলে মুছলমানে নাখায়, গৰু থাকিলে হিন্দুৱে নাখায়। গতিকে তেওঁ কি ক'ব লাগিছিল যে মই এনেকুৱা খাদ্য বনোৱা ট্ৰেইনিং দিম যি নেকি হিন্দুৱেও খাব পাৰে, মুছলমানেও খাব পাৰে। মই যদি একেটা কথাই ক'লোহেঁতেন, মই কি ক'লোহেঁতেন যে আমি এটা এনেকুৱা ট্ৰেইনিং কৰিম য'ত নেকি হিন্দুৱেও খাব পাৰিব, মুছলমানেও খাব পাৰিব। তেওঁ কি ক'লে যে মুছলমানৰ খোৱাটো মই হিন্দুক খোৱা কৰিম। এইটোতো সাম্প্ৰদায়িক কথা হৈ গ'ল। মুছলমানে বিৰিয়ানী খায় গৰুৰ মাংসৰ লগত। এতিয়া হিন্দু মানুহক গৰুৰ মাংস খোৱা ট্ৰেইনিং কেনেকৈ দিব তেওঁ? হয় মুছলমানে আৰম্ভ কৰিব লাগিব যে গৰুৰ মাংস নাখাওঁ, মুৰ্গীৰ মাংস খাম। নহ'লে হিন্দুৱে ক'ব লাগিব যে আমি মুৰ্গীৰ মাংস নহ'লেও হ'ব, গৰুৰ মাংস খাম। বৰ অসম বিৰিয়ানী আৰু পৰঠাক লৈ নহয়। মুছলমানে মুছলমানৰ খাদ্য খাব, হিন্দুৱে হিন্দুৰ খাদ্য খাব। কিন্তু বজাৰত বাহিৰত আমি কিটো খাদ্য খাম, যিটো সেকুলাৰ খাদ্য, যিটো হিন্দুৱে খাব পাৰিব, মুছলমানেও খাব পাৰিব। গাহৰি থাকিলে মুছলমানে নাখায়, গৰু থাকিলে হিন্দুৱে নাখায়। গতিকে তেওঁ কি ক'ব লাগিছিল যে মই এনেকুৱা খাদ্য বনোৱা ট্ৰেইনিং দিম যি নেকি হিন্দুৱেও খাব পাৰে, মুছলমানেও খাব পাৰে। মই যদি একেটা কথাই ক'লোহেঁতেন, মই কি ক'লোহেঁতেন যে আমি এটা এনেকুৱা ট্ৰেইনিং কৰিম য'ত নেকি হিন্দুৱেও খাব পাৰিব, মুছলমানেও খাব পাৰিব। তেওঁ কি ক'লে যে মুছলমানৰ খোৱাটো মই হিন্দুক খোৱা কৰিম। এইটোতো সাম্প্ৰদায়িক কথা হৈ গ'ল।